This program is brought to you by GNRC Hospitals. Quality, value, trust. নমস্কাৰ মেজ মেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজিৰ মেজ মেলত আমাৰ অতিথি ৰাজ্যৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া আপোনাক নমস্কাৰ আৰু প্ৰাগ নিউজৰ ষ্টুডিঅ'লৈ আপোনাক স্বাগতম নিৰ্বাচনৰ পূৰ্বে এই বিশেষ সন্ধিক্ষণত ৰূপেশ গোৱালাক আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰাৰ কেইটামান সুকীয়া কাৰণ আছে আপোনালোক সকলোৱে জানে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অলপতে ঘোষণা কৰিছে যে চাহ বাগিচাৰ মাটিত শ্ৰমিকসকলক মাটিৰ পট্টন দিয়া হ'ব এই প্ৰসংগত কামখিনি যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছে এতিয়া কথা হ'ল মাজতে কিন্তু এই গোটেই বিষয়টো এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু তাৰ উত্তৰ শ্ৰম মন্ত্ৰী ডাঙৰীয়াই আমাক দিব প্ৰত্যাহ্বান এনেকুৱা যে প্ৰথম পৰ্যায়ত এই গোটেই ভূমিপট্টনৰ ব্যৱস্থাটো ফেব্ৰুৱাৰীৰ ভিতৰত সমাপ্ত কৰাৰ লক্ষ্য আৰু 103খন বাগিচা ইয়াৰ বাবে নিৰ্বাচন কৰা হৈছে এতিয়া এই 103খন বাগিচাৰ ভিতৰত অসম চাহ নিগমৰ বাগিচাও আছে আৰু চাহ নিগমৰ বাগিচাসমূহৰ ক্ষেত্ৰত কোনো সমস্যা নাই কাৰণ চৰকাৰী বাগিচা গতিকে তাত ভূমিপট্টন দিবলৈ চৰকাৰে সিদ্ধান্ত ল'ব কিন্তু যিবোৰ বেচৰকাৰী বাগিচা যিবোৰ চাহ নিগমৰ বৰ্হিভূত বাগিচা কোম্পানীৰ বাগিচা বা ব্যক্তিগত বাগিচা সেইসকলৰ পৰিচালক মণ্ডলীয়ে কিছু ক্ষেত্ৰত আপত্তি দৰ্শাইছে আৰু শেহতীয়াকৈ যোৱা শনিবাৰে 17 তাৰিখে মুখ্য সচিব আৰু শ্ৰম মন্ত্ৰী ডাঙৰীয়াই বাগিচাৰ স্বত্বাধিকাৰীসকলৰ লগত আলোচনাত মিলিত হৈছিল এই আলোচনাৰ পৰা কিবা সাংঘাতিক ফলাফল এতিয়ালৈকে আমি শুনিবলৈ পোৱা নাই যিটো আমি শ্ৰম মন্ত্ৰীক প্ৰশ্ন কৰিম আমি জানিব বিচাৰিম যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ ভূমিপট্টন ব্যৱস্থাটো কি ধৰণে আগুৱাই নিয়া হ'ব কাৰণ নিৰ্বাচন সমীপত আৰু আপোনালোকে জানে যে চাহ জনগোষ্ঠী নিৰ্বাচনৰ বাবে এক ডাঙৰ উপাদান কংগ্ৰেছ হওক বিজেপি হওক সকলোৱে চাহ জনগোষ্ঠীৰ ওপৰত নিৰ্ভৰশীল গোৱালা ডাঙৰীয়া মই ইতিমধ্যে দৰ্শকসকলক যিখিনি কথা ক'লোঁ এইখিনি কথা আপুনি শুনিলে এতিয়া কথা হ'ল মোৰ প্ৰথম কথাটো হ'ল যে ভূমিপট্টন দিয়াত আমাৰ সৰ্বসাধাৰণ মানুহৰ কোনো আপত্তি থাকিব নোৱাৰে চাহ শ্ৰমিকসকলৰ আজি দীৰ্ঘদিন ধৰি ভূমিপট্টন নাই যেতিয়া চিলভিয়াছ কনবান ডাঙৰীয়া যেতিয়া শ্ৰম মন্ত্ৰী আছিলে তেতিয়া মই গুৱাহাটীৰ দূৰদৰ্শনত তেতিয়া চেনেল নাছিলে প্ৰাইভেট চেনেল নাছিলে গুৱাহাটীৰ দূৰদৰ্শনত মই এটা ইণ্টাৰভিউ কৰিছিলোঁ তেখেতক মই তেতিয়াই সুধিছিলোঁ যে ভূমিপট্টন কেৱল মাটি বাৰী বা খেতি কৰিবৰ কাৰণে নহয় যদি কোনোবা এটা সৰু সুৰা অপৰাধৰ কাৰণে এজন মানুহ যদি জেলত গৈছে আৰু মানুহজন যদি চাহ জনগোষ্ঠীৰ হয় তেওঁক বেইল ল'বলৈ ঘৰৰ মানুহ আহিব নোৱাৰে কাৰণ বেইলৰ কাৰণে মাটি দলিলখন দেখুৱাব লাগে গতিকে ইমান এটা ক্ৰুচিয়েল ইছ্যু আপোনালোকে সমাধান কৰিবলৈ লৈছে কিন্তু যিবোৰ চৰ্ত আৰোপ কৰিছে 20 বছৰ ক'তো বিক্ৰী কৰিব নোৱাৰিব যিখন বাগিচাত ভূমিপট্টন দিয়া হ'ব তেওঁ সেইখন বাগিচাৰে মানুহ হ'ব লাগিব তেওঁ ৰিটায়াৰমেণ্টৰ পিছতো তাতেই থাকিব লাগিব যে এই চৰ্তবিলাকে কিমান দূৰ এই ব্যৱস্থাটোত সহায় কৰিব বা শ্ৰমিকসকলক উপকাৰ কৰিব গোৱালা ডাঙৰীয়া এই যিটো বিষয় চাহ শ্ৰমিকৰ বা চাহ জনগোষ্ঠী আদিবাসী সমাজৰ যিসকল লোক বাগিচাৰ ভিতৰত বসবাস কৰে তেওঁলোকক মাটিৰ অধিকাৰ দিয়াৰ যিটো বিষয় বিভিন্ন সময়ত চাহ জনগোষ্ঠী বা আদিবাসী সমাজক বা চাহ শ্ৰমিকক প্ৰতিনিধিত্ব কৰা বিভিন্ন সংগঠনে আজি বহুদিনৰ পৰাই তেওঁলোকক মাটিৰ অধিকাৰ দিব লাগে বুলি দাবী জনাই আহিছিল কিন্তু মাটিৰ অধিকাৰ কেতিয়া পাব বা মাটিৰ পট্টা কেতিয়া পাব যেতিয়া মাটি থাকিব তেতিয়াহে মাটি পাব সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া বিষয়টো তেখেতৰ দৃষ্টিগোচৰ হ'ল তেখেতে আজি প্ৰায় এই বিষয়টোৰ ওপৰত 3-4 বছৰ ধৰি কাম কৰি আছিল আৰু আমি খুব আগ্ৰহেৰে বাট চাই আছিলোঁ যে কেতিয়া এই সিদ্ধান্তটো হ'ব আৰু চাহ শ্ৰমিকসকলে মাটিৰ অধিকাৰ পাব শেহতীয়াকৈ লাষ্ট যেতিয়া এছেম্বলি হ'ল তেতিয়া বিলখন আহিলে আৰু এক্টখন এমেণ্ডমেণ্ট হ'ল আৰু এমেণ্ডমেণ্ট হোৱাৰ পিছত এনচিলাৰী এক্টিভিটিৰ পৰা লেবাৰ লাইনবিলাকক আঁতৰাই দিয়া হ'ল
এইটো কি মানে ইয়াৰ ব্যৱস্থাটো কেনেকুৱা ধৰণৰ মানে, এনচিলাৰী এক্টিভিটি মানে বাগানত দুই ৰকমৰ মাটি থাকে, আপোনাৰ প্লান্টেশ্যন এৰিয়া আৰু এনচিলাৰী এক্টিভিটি, মানে য'ত লেবাৰ লাইন আছে, ক্লাব আছে, হস্পিটেল আছে, স্কুল আছে, বাংলো আছে, ষ্টাফ আছে, ষ্টাফ কোৱাৰ্টাৰ আছে, সেইবিলাক এনচিলাৰী এক্টিভিটিৰ ভিতৰত। আচ্ছা, মানে সেইবোৰ নন প্লান্টেশ্যন এৰিয়া। তাৰ পৰা লেবাৰ লাইনবিলাকক এক্সক্লুড কৰা হ'ল। আচ্ছা, এক্সক্লুড কৰাৰ লগে লগে এতিয়া আৰু লেবাৰ লাইনবিলাক মানে হেৰি কি কয়, মালিকৰ হৈ থকা নাই আৰু, এতিয়া চিলিং হৈ গ'ল, চিলিং চৰকাৰী মাটি হৈ গ'ল। আচ্ছা, কিন্তু মালিকসকলৰ মাজত ভাল প্লান্টাৰো আছে, যিসকলে বিচাৰিছিল বহুত দিনৰ পৰাই, কাৰণ এই বিষয়টোৰ ওপৰত বিভিন্ন সময়ত আমিও মালিকসকলৰ লগত আলোচনা কৰোঁ। তেওঁলোকেও বিচাৰিছিল যে এইবিলাক শ্ৰমিকসকলক দি দিয়াই ভাল, কাৰণ তেওঁলোকৰ যদি নিজৰ হৈ যায়, তেওঁলোকে নিজেই যত্ন ল'ব, ঘৰটো নিজে সাজি ল'ব, পৰিয়াল বৃদ্ধি পাইছে, তেওঁলোকে নিজৰ মতে কৰি ল'ব পাৰিব বুলি বহু মালিকে ভাবে। কিন্তু বহুতে আকৌ হয়তো এই বিষয়টো লৈ পেলাই তেওঁলোকৰ নেগেটিভ চিন্তাধাৰাও আছে। যেতিয়া সিদ্ধান্ত হোৱাৰ পিছত কিছুমান প্লান্টাৰৰ মাজত মানে এটা চৰ্চা চলিছিল, বা তেওঁলোকৰো এপ্ৰিহেনশ্যন আছে, তেওঁলোকেও হয়তো ভাবে যে, মই সকলোৰে কথা কোৱা নাই, তাৰে একাংশই হয়তো ভাবে যে লেবাৰ লাইনবিলাক যদি তেওঁলোকৰ নিয়ন্ত্ৰণৰ বাহিৰত গুচি যায়, তেন্তে ইণ্ডাষ্ট্ৰীত ডিচিপ্লিন থাকিব নে নাই, বা অন্যান্য তেনেকুৱা ধৰণৰ কথাবিলাক হয়তো তেওঁলোকৰ মনত ভাৱ আহে বা আহিব পাৰে। সেইকাৰণে তেওঁলোকৰ মাজত তেনেকুৱা ধৰণৰ চৰ্চা চলি থকা কথাটো মুখ্যমন্ত্ৰী মহোদয়েও টিভি চেনেলৰ মাজত তেওঁ কৈছে। শেহতীয়াকৈ আপুনি কোৱাৰ দৰে 17 তাৰিখে আমি তেখেতসকলক মাতিছিলোঁ, আৰু মাতি এই কথাখিনি আমি আলোচনা কৰিছোঁ, আৰু তেখেতসকলক এই কথাটো আমি কৈছোঁ যে এই যিটো সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ল'লে বা চৰকাৰে ল'লে, সেই সিদ্ধান্তটো শ্ৰমিকসকলৰ মনৰ ইচ্ছা আছিল। শ্ৰমিকসকলে বহুত দিনৰ পৰা বিচাৰি আছিল, চাহ জনগোষ্ঠী আদিবাসী সমাজে বহুত দিনৰ পৰা বিচাৰি আছিল, আৰু সেই বিচাৰি থকা এটা আশা মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ চৰকাৰখনে পূৰণ কৰিলে। শ্ৰমিকসকলৰ আশা পূৰণ কৰাৰ দায়িত্ব কেৱল চৰকাৰৰ ওপৰতে নাই, যিটো বাগিচাৰ কাৰণে মানুহজনে বা মানুহজনৰ পৰিয়ালে আজি 200 বছৰ ধৰি ছাৰ্ভিচ দি আছে, মানে সেই উদ্যোগখনক বা কোনোবা এটা পাৰ্টিকুলাৰ বাগিচাত জেনেৰেশ্যন ৱাইজ তেওঁলোকে কাম কৰি আছে। গতিকে তেওঁলোকৰো দায়িত্ব আছে যে তেওঁলোকৰ কাৰণে যদি, তেওঁলোকৰ পৰিয়ালৰ কাৰণে যদি মালিক পক্ষই কিবা এটা কৰিব পাৰে, মই ভাবোঁ তাতকৈ ডাঙৰ কাম একোৱেই হ'ব নোৱাৰে। আৰু সেই ক্ষেত্ৰত মই ভাবোঁ যে বেছিভাগ মালিকৰে সন্মতি আছে। দুই এটা তেওঁলোকৰ প্ৰশ্ন আছিল, দুই এটা তেওঁলোকৰ শংকা আছে, সেইখিনি সিদিনা আমি দূৰ কৰিছোঁ, আৰু মই ভাবোঁ যে মৰলেছ তেওঁলোকৰ মাজত যিখিনি ডাউট আছিল সেইখিনি ক্লিয়াৰ হৈছে। আৰু মই ভাবোঁ যে এই ক্ষেত্ৰত আগন্তুক দিনবিলাকত কোনো ধৰণৰ অন্তৰায় থাকিব নোৱাৰে, কাৰণ যদি তেনেকুৱা হয় তেন্তে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা যেনেধৰণৰ মানে ফেচ কৰিব লাগিব, তাতকৈ বেছি তেওঁলোকে শ্ৰমিকৰ পৰা ফেচ কৰিব লাগিব, কাৰণ শ্ৰমিকৰ কাৰণে এইটো এটা বহুত ডাঙৰ ঐতিহাসিক সিদ্ধান্ত। শ্ৰমিকসকল মানে আপুনি কোৱাৰ দৰে, মানে ক'ৰবাত যদি বেল ল'ব লগা হয়, মানে পট্টা নথকাৰ কাৰণে বেল নাপায়, কিন্তু তাতকৈও ডাঙৰ কথা, মানুহ এজন যেতিয়া ৰিটায়াৰ্ড হোৱাৰ পিছত এজন অঘৰী মানুহৰ দৰে তেওঁ হৈ পৰে। তেওঁ ক'ত থাকিব, ক'ত যাব। বহু মানুহৰ মানে বাগানত এটা পৰম্পৰা আছে, মানে দস্তুৰ বুলি কওঁ আমি, যে কোনোবা যদি ৰিটায়াৰ্ড হ'ল তেন্তে নিজৰ পুতেকক ভৰাই দিয়ে, মানে বদলিটো দিব পাৰে, ৰিপ্লেচমেণ্ট হয়। কিবা কাৰণত যদি কাৰোবাৰ পৰিয়ালত ৰিপ্লেচমেণ্ট দিব পৰা যদি মানুহ নাথাকে, তেন্তে তেওঁৰ কাহিনী সেইদিনাৰ পৰাই চেছ হৈ যায়। তেওঁ কোনোবা ৰিলেটিভৰ ঘৰত থাকিব লাগিব, কাৰণ তেওঁ প্ৰভিডেণ্ট ফাণ্ড বা গ্ৰেজুৱেটি যদি ছেটেলমেণ্ট পাব লগা হয়, তেওঁ ঘৰটো খালী কৰিব লাগিব। তো কেনেকুৱা এটা পৰিৱেশ বুলি ভাবি চাওক আপুনি। এই মানুহখিনি নিজৰ মানে গোটেই মাটি বাৰী, নিজৰ ৰাজ্যখন আজিৰ পৰা 200 বছৰ আগত এৰি আহি এটা ইণ্ডাষ্ট্ৰীক মানে নিজৰ মানে যিমান দিব লাগিছিল দি পেলাই জেনেৰেশ্যন ৱাইজ তেওঁলোকে ইণ্ডাষ্ট্ৰীটো জীয়াই ৰাখিছে। তাৰ পিছতো যদি সেই মানুহখিনিৰ থাকিবলৈ যদি তাত নিজৰ বুলিবলৈ বাসস্থান নাথাকে, এটুকুৰা মাটি নাথাকে, তেন্তে তাতকৈ ডাঙৰ দুৰ্ভাগ্যৰ কথা কিবা হ'ব পাৰে নেকি? সেইকাৰণে গোৱালা ডাঙৰীয়া, এতিয়া আপুনি যিটো কথা কৈছে সেইটো মই মানিছোঁ, কিন্তু কথাটো হ'ল যে এজন মানুহ, তেওঁক আপুনি ভূমিপট্টন দিলে, মই মালিকসকলৰ প্ৰসংগটোৰ পিছত আহিম, আপুনি এটা খুব গুৰুত্বপূৰ্ণ কথা কৈছে, যে যদি ব্যৱস্থাটোৰ অন্তৰায়সমূহ দূৰ কৰি মালিকসকলে মাটি দিবলৈ ৰাজি নহয়, তেন্তে চৰকাৰৰ পৰা তেওঁলোকে যিমান ফেচ কৰিব,
তাতকৈ বেছি শ্ৰমিকৰ পৰা ফেচ কৰিব, অৰ্থাৎ তেওঁলোকৰ দুই পিনৰ পৰা বিপদ। ইন বিটুইন ডেভিল এণ্ড দ্য ডিপ চি, এফালে চৰকাৰ এফালে শ্ৰমিক, গতিকে তেওঁলোকে সাৰি যাব পৰা অৱস্থা নাই। নাই। কথাটো হ'ল যে এতিয়া আপুনি এজন মানুহক, এটা পৰিয়ালক আপুনি আবণ্টন দিলে, দিয়াৰ পিছত মানুহজন ৰিটায়াৰ কৰিলে, তেওঁ অৱসৰ লোৱাৰ পিছতো তেওঁ সেই ঘৰটোতে থাকিব, সেই মাটি টুকুৰাতে থাকিব। এতিয়া এনেকৈ মানুহ বাঢ়ি বাঢ়ি গৈ থাকিব অৱসৰ লোৱা, আৰু অৱসৰ লোৱাৰ দস্তুৰ যিটো আপোনালোকে দস্তুৰ বুলি কয়, যে ৰিপ্লেচমেণ্ট, আকৌ বাপেকৰ জেগাত পুতেকক বাগিচাত সোমাই দিয়া, সকলো ক্ষেত্ৰতে সম্ভৱ নহ'বও পাৰে। তেতিয়া বাগিচাবিলাকে নতুন শ্ৰমিকক ক'ত ৰাখিব, যদি তাত এইসকলৰ বিপৰীতে ৰিপ্লেচমেণ্ট বাহিৰৰ পৰা আহে, বা তেতিয়া ক'ত ৰাখিব? নহয়, চাওক, আজিৰ তাৰিখতো বাগানত যিসকল শ্ৰমিক কাম কৰি আছে, কোনো বাহিৰৰ পৰা আহি পেলাই কাম নকৰে। সেইখন বাগানৰে সেই লাইনৰে কোনোবা নহয় কোনোবা বাগানত কাম কৰে। আৰু অকল শ্ৰমিকক আবণ্টন দিয়াৰ কথা কোৱা হোৱা নাই, তাত যিসকল আদিবাসী চাহ জনগোষ্ঠী সমাজৰ লোক, হয়তো আজিৰ তাৰিখত তেওঁ কেজুৱেল ৱাৰ্কাৰ হয়, বা কাৰোবাৰ কিছুমান পৰিয়াল এনেকুৱাও আছে যিবিলাক পৰিয়ালে আজিৰ তাৰিখত বাগানত কাম নকৰে, তেওঁলোক নন ৱাৰ্কাৰ। যোন যেনেকে য'ত বহি আছে সকলোকে আবণ্টন দিয়াৰ কথা কোৱা হৈছে, মানে তেওঁ চাহ জনগোষ্ঠী সমাজৰ পৰা বিলং কৰিব লাগিব। আচ্ছা আচ্ছা, তাৰমানে আপুনি ক'ব খুজিছে যে সংগঠিত অঞ্চলৰ বাহিৰতো যদি চাহ জনগোষ্ঠীৰ মানুহ অন্য কোনো অঞ্চলত বহি আছে, নহয়, অন্য কোনো অঞ্চলত নহয়, লেবাৰ লাইনতে থাকে, তেওঁলোক বাহিৰত নাথাকে। আচ্ছা, কাম নকৰিলেও লেবাৰ লাইনত থাকে নেকি? আছে। আচ্ছা, অন্য উপায়ো নাই নহয়, অন্য অল্টাৰনেটিভো নাই। যদি মানুহজন ৰিটায়াৰ্ড হয়, তেওঁ যাব ক'ত? নিজৰ ওচৰত ইমান পইচা নাই যে তেওঁ বাহিৰত গৈ পেলাই মাটি কিনিব। মানে কাম কৰক বা নকৰক, 99% মানুহ লাইনৰ ভিতৰতে থাকে। কোনোবাই চালি ঘৰ সাজি পেলাই আছে, কোনোবাই খালী জেগাত ঘৰ বনাই পেলাই আছে। আজিৰ তাৰিখত সেইটো আপুনি ক'ব পাৰে যে সেইটো মানে একৰকম বেদখল বুলি ক'ব পাৰি, লিগেলাইজ যেতিয়ালৈকে নকৰে। সেই তেনেকুৱাকে মানুহখিনি বসবাস কৰি আছে। কাম কৰা মানুহ, কাম নকৰা মানুহ একেলগত তাত বসবাস কৰি আছে। অৱশ্যে বেছিভাগ মানুহে ছিজনত কেজুৱেল ৱাৰ্কাৰ হিচাপে কাম কৰে। পাৰ্মানেণ্ট লোক আজিকালি কেজুৱেল ৱৰ্কাৰৰ সংখ্যাটো বেছি বুলি ক'ব নোৱাৰি, কৰবাত বেছি, কৰবাত মানে পাৰ্মানেণ্ট ৱাৰ্কাৰৰ সংখ্যাও বেছি। আচ্ছা, কিন্তু ঘটনাটো হ'ল যে চাহ মালিকসকলৰ এটা বৰ ডাঙৰ অসুবিধা, 5টা অসুবিধাৰ ভিতৰত এটা, সেইটো হ'ল শ্ৰমিকৰ নাটনি। এই কথাটো আপুনিও বোধ কৰোঁ তেওঁলোকৰ মুখত শুনিছে, কাৰণ আপোনালোকে যিবিলাক আঁচনি প্ৰৱৰ্তন কৰিলে, এই আঁচনিবিলাকৰ ফলত বহু মানুহে কাম কৰিবলৈ আগ্ৰহ নকৰা হ'ল বুলি অভিযোগ আছে। মই নাজানো তাৰ সত্যাসত্য কিমান, কিন্তু যদি বাহিৰৰ শ্ৰমিক এনগেজ কৰিব পৰা নাযায়, বা ৰিটায়াৰ্ড বা অৱসৰ লোৱা শ্ৰমিককে যদি অনবৰতে বাগিচাত যদি মাটি ঘৰ দি ৰাখিব লগা হয়, তেনেহ'লে কিন্তু বাগিচা এটা নতুন সংকটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা কেতিয়াও হ'ব নোৱাৰে, নতুন সংকটৰ উদ্ভাৱন। কাৰণ আজিৰ তাৰিখতো কিছুমান এনেকুৱা বাগিচা আছে য'ত নন ৰেচিডেঞ্চিয়েল ৱাৰ্কাৰ আছে। তাৰমানে বাগিচাখনত, বাগিচাৰ কাষৰে গাঁৱৰ মানুহে কাম কৰা উদাহৰণ আছে। আচ্ছা, তো তেনেকুৱা মানুহ থাকিব। আৰু যদি কিবা কাৰণত কাৰোবাক ঘৰ দিব নোৱাৰে, তেন্তে HR প্ৰভিজনটো আছে, হাউচ ৰেণ্ট আছে। আচ্ছা, এক্টত সেইবিলাক প্ৰভিজন আছে, তাততো কোনো অসুবিধা নাই। কিন্তু প্ৰতিটো প্ৰশ্নৰ, মেনেজমেণ্টৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আছে। তেওঁলোকে যিখিনি আমাক প্ৰশ্ন কৰিছিল, সেই গোটেইখিনি উত্তৰ আমি দিছোঁ, আৰু তেওঁলোকৰ যিখিনি শংকা ভয় আছে সেই গোটেইখিনি ক্লিয়াৰ কৰা হৈছে। আৰু মই ভাবোঁ সেই মিটিংখনত তেওঁলোক কনভিন্স হৈ গৈছে, আৰু ইয়াৰ পিছত কোনো ধৰণৰ অসুবিধা থাকিব নোৱাৰে। এতিয়া প্ৰথম পৰ্যায়ত আপুনি যিটো ক'লে 103খন চাহ বাগিচা, কাম পেৰেলেলি সকলো বাগিচাতে আৰম্ভ হ'ব। সকলো বাগিচাতে প্ৰথম পৰ্যায়ত কমিটি এখন হ'ব, সকলো বাগিচাত 825খন চাহ বাগিচাতে কমিটি এখন হ'ব। তাৰে 4গৰাকী কমিটিত চাৰ্কুল অফিচাৰ থাকিব, লাট মণ্ডলগৰাকী থাকিব, বাগিচাৰ মেনেজাৰজন থাকিব, আৰু 4জন শ্ৰমিকৰ প্ৰতিনিধি তাত থাকিব। তেওঁলোকক লৈ এখন কমিটি কৰা হ'ব, আৰু সেই কমিটিৰ প্ৰপ'জেলবিলাকে লেণ্ড এডভাইজৰী কমিটিত আহিব, SD LACত আহিব। তাত গোটেই মানে প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰা হ'ব। অৱশ্যে এটা কথা ঠিক, পট্টা বিতৰণ বা মানে পট্টা দিয়া প্ৰক্ৰিয়াটো ইমান ইজি প্ৰক্ৰিয়া নহয়। এইটো টাইম টেকিং প্ৰক্ৰিয়া হয়। এইটো এটা সময়ৰ প্ৰয়োজন হ'বই। মানে আপুনি আমুক তাৰিখৰ ভিতৰত শেষ কৰি ল'ম বুলি ক'লে
মই ভাবোঁ যে কোনো কাৰণতে এইটো মানে প্ৰেক্টিকেলি পচিবল নহয় কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচাৰিছে যে নিৰ্বাচনৰ পূৰ্বে যিমান পৰা যায় সিমান সংখ্যক লোকৰ হাতত যাতে ভূমি পট্টাটো তুলি দিয়াৰ কাৰণে তেখেতে এটা তেওঁ বিচাৰিছে সেইটো অৱশ্যে গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ অলপ সময় লাগিব এইটো ছমাহো লাগিব পাৰে এবছৰো লাগিব পাৰে কাৰণ মণ্ডলগৰাকী যাব লাগিব মাটি জুখিব লাগিব জৰীপ কৰিব লাগিব কিবা অবজেকশ্যন আছে কাৰোবাৰ কিবা ক্লেইম আছে সেইখিনি ল'ব লাগিব জৰীপ কৰাৰ পিছত সেই যিখন বাগানৰ কমিটি থাকিব সেই কমিটিত প্ৰথমে এবাৰ আলোচনা হ'ব তাৰপিছত SDLCত প্ৰপ'জেলবিলাক যাব তো এইটো এটা টাইম টেকিং প্ৰক্ৰিয়া আজিৰ তাৰিখতো আপুনি বসুন্ধৰা 1 আৰম্ভ হ'ল 2 আৰম্ভ হ'ল 3 আৰম্ভ হ'ল 3 এতিয়াও কাম কমপ্লিট হোৱা তো আৰু চাৰ্কুল অফিচবিলাকত বহুত বেছি মেন পাৱাৰো নাই গতিকে আপুনি ইচ্ছা কৰিলে মানে 10 দিনত 15 দিনত এমাহত কামবিলাক শেষ কৰিব নোৱাৰে এইটো মানে কিন্তু এই কামটো কৰাৰ ক্ষেত্ৰত যিখিনি বাধা আছিল এক্টত যিখিনি প্ৰভিজনৰ প্ৰয়োজন আছিল সেইখিনি হৈ গ'ল গতিকে মই ভাবোঁ এতিয়া আৰু মানে কোনো ধৰণৰ বাধা নাই বুলিয়ে মই ভাবোঁ য'ত 2-এটা বাধাৰ কথা আছিল সেইখিনি ইতিমধ্যে আলোচনা হ'ল আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও তেওঁলোকৰ লগত বহিব আলোচনাত সেইকাৰণে মই ভাবোঁ যে কোনো ধৰণৰ অসুবিধা থাকিব নোৱাৰে বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালে আৰু মেজমেলত আজি উপস্থিত অসমৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া এতিয়া বাগিচাৰ মাটি পট্টনৰ ক্ষেত্ৰত যিমানখিনি আপত্তি দৰ্শোৱা হৈছে তাৰ ভিতৰত কিছুমান আপত্তি বৰ বেলেগ ধৰণৰ যেনে আপোনালোকে এটা বাধা আৰোপ কৰিছে 20 বছৰলৈ তেওঁ মাটিটো বিক্ৰী কৰিব নোৱাৰে এইটো এটা ভাল কথা কাৰণ মই ভূমি পট্টন প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ আগতে মই চাহ বাগিচাৰ বহু মানুহৰ লগত কথা পাতোঁ আমি সুযোগ পাওঁ তেওঁলোকে কৈছিলে যদি কেনেবাকৈ কিবা বাধা আৰোপ কৰা নহয় বা নিষেধাজ্ঞা দিয়া নহয় কিন্তু মাটি খুব সোনকালে বিক্ৰী হৈ যাব যিকোনো সৰু সুৰা কাৰণত মাটি বিক্ৰী কৰি দিব পাৰে মাটি বিক্ৰী বন্ধ কৰিবৰ কাৰণে আপোনালোকে 20 বছৰটো কৰিলে তাৰপিছত ক'লে যে যিজনক বিক্ৰী কৰিব তেওঁ কিন্তু সেইখন বাগিচাৰ মানুহ হ'ব লাগিব এতিয়া মালিকসকলে এটা কথা দেখুৱাইছে যে বাগিচাত লেবাৰ লাইন বহুত ধৰণৰ আছে লেবাৰ লাইন কিছুমান আছে বাগিচাৰ মাজত কিছুমান আছে পেৰিফেৰীত কিছুমান কাষৰীয়া অঞ্চলত আছে আৰু বাগিচাবিলাকো কিছুমান আছে চহৰাঞ্চলৰ একেবাৰে সমীপত কিছুমান আছে একেবাৰে ভিতৰত এতিয়া চহৰাঞ্চলৰ সমীপৰ যিবোৰ মাটি সেইবোৰ মাটিৰ মূল্য বহুত বেছি যদি পেৰিফেৰীত থকা লেবাৰ লাইনত আপুনি মাটি আবণ্টন দিলে আৰু তাৰ মূল্য সাংঘাতিক বেছি তেতিয়া ব্যৱসায়ী মানুহৰ চকু পৰিব গুদাম বনাব কিবা বনাবৰ কাৰণে কিবা কমাৰ্চিয়েল ইউজ কৰিবৰ কাৰণে চকু পৰিব তেতিয়া আপুনি এইটো ভালকৈ জানে যে অসমৰ মাটি কোনো ধৰণৰ ৰেজিষ্টাৰ্ড ডিড নোহোৱাকৈ বিক্ৰী হৈ থাকে দখলী বিক্ৰী বুলি কয় এখন ষ্টেম্প পেপাৰত লিখে নামটো লিখে আৰু বিক্ৰী কৰিলোঁ বুলি এটা কৈ দিয়ে সেইখনেই চলি থাকে কোনো ধৰণৰ পঞ্জীয়নভুক্ত দলিল তাত নাথাকে এতিয়া বাগিচাৰ মাটিৰ ক্ষেত্ৰতো যদি এই ঘটনাটো ঘটে তেতিয়া কি হ'ব চাওক বাকী অন্যান্য জেগাৰ মাটিৰ ক্ষেত্ৰত যিখিনি নিয়ম সেই নিয়মবিলাকৰ বিষয়ে আমি সকলোৱে জানো কিন্তু বাগিচাৰ ক্ষেত্ৰত যিটো নিয়ম কৰা হৈছে সেইটো একৰকম ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ দৰে মই ভাবোঁ তাতকৈও বেছি প্ৰটেক্টেড এৰিয়া আচ্ছা কাৰণ সেম বাগিচাৰ মানুহেহে কিনিব পাৰিব সেম কমিউনিটি সেম টি গাৰ্ডেন মানে কাষৰ বাগিচাৰ মানুহো আহি সেইখন বাগিচাত মাটি কিনিব নোৱাৰিব আৰু তাৰ উপৰিও মই ভাবোঁ যে বাগিচাবিলাকত আমাৰ যিবিলাক সংগঠন আছে চাহ মজদুৰ সংঘ আছে আপোনাৰ আটছা আছে আশা আছে মহিলা সমিতি আছে গতিকে তেওঁলোক যিহেতু তাত আছে বাগিচাত আজিৰ তাৰিখতো যেতিয়া তেনেকুৱা ধৰণৰ কিবা পৰিৱেশ বা পৰিস্থিতি হয় লগে লগে মানুহে ৰিয়েক্ট কৰে গতিকে তেনেকুৱা ধৰণৰ কিবা হ'ব বুলি মই কোনো কাৰণতে নাভাবোঁ আৰু যিহেতু আইনখনত ইমান সুন্দৰ প্ৰভিজন কৰা হৈছে ইমান ধুনীয়া নিয়মবিলাক কৰা হৈছে গতিকে কোনো কাৰণতে কোনো মানুহ যিহেতু তেওঁৰ নামত কোনোদিনে ট্ৰান্সফাৰ হ'বই নোৱাৰে তাত আৰু মই ভাবোঁ যে কোনো তেনেকুৱা ধৰণৰ টকা পইচা লগাই মাটি কিনিবলৈ যাব বুলি মই নাভাবোঁ মালিকসকলৰ বাগিচা পৰিচালকসকলৰ এটা আপত্তি আছে সেইটো হ'ল তেওঁলোকৰ মাজত বিভিন্ন মত আছে দেই তেওঁলোকৰ মাজত এটা মতেই যে সকলোৱে কৈছে সেইটো নহয় এক ধৰণৰ মালিক আছে আপুনি কোৱাৰ দৰে তেওঁলোকে কৈছে যে মাটি দি দিয়া চৰকাৰৰ লগত ভাল হৈ থাকা চৰকাৰে মাটি বিচাৰিছে দি দিয়া আপত্তি নকৰিবা এক ধৰণৰ মালিকে কৈছে ছেকেণ্ড কেটেগৰীটো তেওঁলোকে কৈছে যে
বাগিচাৰ ভিতৰত যদি এখন স্বাধীন গাঁও হয় তেতিয়াহ'লে কিন্তু বাগিচা পৰিচালনাত অসুবিধা হ'ব। কাৰণ সেই গাঁওখনৰ ওপৰত বাগিচা কৰ্তৃপক্ষৰ কোনো কৰ্তৃত্ব নাথাকিব। যদি কৰ্তৃত্ব নাথাকে আৰু সেইখন যদি এনচিলেৰী কি কয় আপোনালোকে এনচিলেৰী এক্টিভিটিৰ পৰা যদি তাক বাদ দিয়া হৈছে, তেনেহ'লে সেই ঘৰবিলাকৰ মেৰামতি, মেইনটেনেঞ্চ অথবা তাত থকা লাইটৰ কাৰবাৰ, পোহৰ, বিদ্যুৎ যোগানৰ কাৰবাৰ, এইবিলাকত বাগিচাই কিয় দায়িত্ব ল'ব? আপোনাৰ মতে কি? নাই নাই, আজিৰ তাৰিখতো বাগিচাত ইলেক্ট্ৰিচিটি মেনেজমেণ্টে প্ৰভাইড কৰা সেই পিৰিয়ডটো শেষ হৈছে। এতিয়া ASCBৰ ডাইৰেক্ট কনজিউমাৰ হয় তেওঁ, গতিকে সেইখিনি সমস্যাটো আজিৰ তাৰিখতো নাই। আৰু যিসকল মালিকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাইছে, মই ভাবোঁ যিসকলে বেয়া পাইছে সিদ্ধান্তটো তেওঁলোকে অজুহাত দেখুৱাব, যিসকলে ভাল পাইছে তেওঁলোকে কোনো কাৰণতে অজুহাত নেদেখুৱাব। যিকোনো এটা সিদ্ধান্ত আপুনি যেতিয়া লয় তাৰ পজিটিভ নেগেটিভ দুইটা দিশেই থাকে, কিন্তু এই সিদ্ধান্তটোৰ 99% পজিটিভ দিশ আছে, এটা ক'ৰবাত নেগেটিভ দিশ থাকিব পাৰে, কিন্তু পজিটিভ দিশবিলাকক আমি যিমান এপ্ৰিচিয়েট কৰিম সিমান ভাল হ'ব বুলি মই ভাবোঁ। আৰু মালিকসকলৰ, মই ভাবোঁ চৰকাৰৰ আগত মালিকসকলৰ দায়িত্ব আছে। আজি 200 বছৰ ধৰি ভাবি চাওক যে এটা পৰিয়াল আহিল, মানে বংশানুক্ৰমে তেওঁলোকে সেই বাগিচাখনত সেই মালিকজনক মানে সেই বাগিচাখনক সেৱা কৰি আছে। সেই মালিকজনৰ আজিৰ তাৰিখত আৰ্থিক অৱস্থা যদি বহুত ভাল হৈছে, তেন্তে ক'ৰবাত নহয় ক'ৰবাত সেই শ্ৰমিকজনৰ বা তেওঁলোকৰ পৰিয়ালৰ বহুত ডাঙৰ অৱদান আছে। তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰ আৰ্থিক অৱস্থা, তেওঁলোকৰ সামাজিক অৱস্থা, আৰু তেওঁলোকৰ বাগিচাত কাম কৰা সেই শ্ৰমিকগৰাকীৰ আৰ্থিক অৱস্থা, সামাজিক অৱস্থা কেনেধৰণৰ হৈ আছে তাৰ প্ৰতি সেই মালিকগৰাকীৰ দায়িত্ব নাই নেকি? কাৰণ তেওঁলোকৰ বাগিচাত কাম কৰিবৰ কাৰণেতো সেই মানুহখিনিক চলাবলৈ কৌশলে লৈ আহিছিল, চৰকাৰেতো অনা নাছিল, তেওঁলোকে লৈ আহিছিল। গতিকে তেওঁলোকৰ প্ৰথম দায়িত্ব আছে যে সেই মানুহখিনিক তেওঁ ঘৰ মানে মাটিও দিব লাগে, আৰু কেনেকৈ সেই মানুহখিনিৰ আপলিপমেণ্টৰ কাৰণে কাম কৰিব পাৰি তাৰ কাৰণে মই ভাবোঁ মালিকসকলে প্ৰথমে ভূমিকা ল'ব লাগে। ৰূপেশ গোৱালা ডাঙৰীয়া, আপুনি যেতিয়া জন্ম হৈছিলে তেতিয়া বাগিচাৰ ব্যৱসায় খুব ভাল আছিলে, আপোনাৰ বয়স কম, কিন্তু 90 দশকৰ পৰা চাহ বাগিচাৰ ব্যৱসায় ভাল নহয়। বিশেষকৈ যেতিয়া USSRখন ভাগি গ'ল, ছোভিয়েট ৰাছিয়া যেতিয়া ভাগি গ'ল আৰু পাকিস্তানৰ লগত আমাৰ সম্পৰ্ক বেয়া হ'ল, তেতিয়াৰ পৰা আমাৰ চাহৰ এক্সপৰ্ট খুব বেয়া অৱস্থা। আৰু বজাৰত শ্ৰীলংকাৰ চাহ, কেনিয়াৰ চাহ, চীন দেশৰ চাহে খুব প্ৰতিদ্বন্দ্বিতামূলক দামত আৰু খুব ভাল কোৱালিটিৰ চাহ আমাক দিবলৈ ল'লে, যাৰ ফলত অসমৰ যিটো নাম আছিল, চাহৰ যিটো ব্ৰেণ্ড ভেলু আছিল, সেইটো মই একেবাৰে আজিও নাই বুলি নকওঁ, কিন্তু প্ৰাইচটো আমি পোৱা নাই, দামটো পোৱা নাই। আৰু আপুনি এই কথাটো ভালকৈ জানে, মই জানো, মোতকৈ ভালকৈ জানে আৰু আন 10জনতকৈ ভালকৈ জানে যে চাহত কিনিবৰ সময়ত এটা কাৰ্টেল আছে, এটা চিণ্ডিকেট আছে। সেই চিণ্ডিকেটটোৱে প্ৰাইচটো নিয়ন্ত্ৰণ কৰে। তেওঁলোকে যদি আজি মই ইমানখিনি চাহপাত আজি ইমান দামতে কিনিম বুলি সিদ্ধান্ত লৈ লয়, মালিকৰ কোনো ৰাস্তা নাই যে মই ইয়াতকৈ বেছি দাম পাম বুলি ভাবিবৰ কাৰণে। এনেকুৱা সময়ত বাগিচাৰ অৱস্থাটো একালত ভাল আছিল, কিন্তু আজি ভাল নহয়। এই সময়ত তেওঁলোকে আৰু এটা সংকটৰ সন্মুখীন হোৱা বুলি অনুভৱ কৰিছে। আপুনি যিটো কৈছে তেওঁলোকৰ দায়িত্ব আছে, মই মানি লৈছোঁ, কিন্তু তেওঁলোকে ভাবিছে যে আৰু এটা আমাক নতুন পৰিস্থিতিৰ সৃষ্টি হ'ল। আপুনি কি কয়? নহয়, এই সিদ্ধান্তটো লোৱাৰ পিছত তেওঁলোকৰতো ক'তো ফাইনেন্সিয়েল বাৰ্ডেন নাহে, কষ্ট অফ প্ৰডাকশ্যন ক'তো নাবাঢ়ে, গতিকে তেওঁলোকৰ বাগিচা চলোৱাত অসুবিধা ক'ৰ পৰা আহিব? আজিৰ তাৰিখতো বাগিচাবিলাকত 30% 40% এবচেণ্টিজম আছে। আজিতো বাগিচাৰ লাইনবিলাক সম্পূৰ্ণৰূপে তেওঁলোকৰ নিয়ন্ত্ৰণত আছে। তেওঁলোকৰ নিয়ন্ত্ৰণত থকা অৱস্থাটো যদি তেওঁলোকৰ 30% 40% এবচেণ্টিজম হৈ আছে, তেন্তে তেওঁলোকে কেনেকৈ ক'ব পাৰিব যে লাইনবিলাক তেওঁলোকৰ হাতৰ পৰা ওলাই গ'লে মানে এবচেণ্টিজম ভাল হৈ যাব বা আৰু বেয়া হৈ যাব? গতিকে এইবিলাক বিভিন্ন ধৰণৰ অজুহাত দেখুৱাৰ কোনো যুক্তি আছে বুলি মই নাভাবোঁ। কিন্তু যদি বাগিচাৰ মাজৰ লাইন এটাত যদি গাঁও এখন হয় আৰু চাৰিওফালে ফেন্সিং থকা, গাঁওখন কাৰ? গাঁওখন তেওঁলোকৰ শ্ৰমিকৰ গাঁও, তেওঁলোকৰ বাগিচাত কাম কৰা লোকসকলৰ গাঁও।
গতিকে তেওঁলোকৰ নিয়ন্ত্ৰণ স্বাভাৱিকতে থাকিব যদি তেওঁলোকে সেই মানুহখিনিৰ লগত সম্বন্ধ ৰাখে, তেওঁলোক সেই মানুহখিনিৰ লগত যদি তেওঁলোকৰ দিনটো তেওঁলোকৰ লগতে কটাব। গতিকে কেনেকৈ নিয়ন্ত্ৰণ নাথাকিব? নিয়ন্ত্ৰণটো আৰু আপুনি শাসন চাবুক দি পেলাইতো নিয়ন্ত্ৰণ কৰিব নোৱাৰে নহয়, ভাল ৰিলেশ্যন ৰাখি পেলাইতো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে। আৰু যিটো আপুনি বাগিচাৰ সংকটৰ কথা কৈছে, মই 2001 পৰা মই শ্ৰমিক সংগঠনৰ লগত জড়িত হৈ আছোঁ। মই যেতিয়াৰ পৰা ইউনিয়নৰ দায়িত্বত আহিছোঁ বা ইউনিয়নৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, মই এদিনো তেওঁলোকৰ মুখৰ পৰা শুনা নাই মোৰ আজি বাগিচাত ভাল হৈছে। তো সেইটো তেওঁলোকে সদায় কৈ আহিছে। মই নকওঁ যে ইণ্ডাষ্ট্ৰীয়ে বহুত ভাল কৰি আছে, কিন্তু তেওঁলোকে ভাল হ'লেওতো আমাক নজনায়। যদি কোনোবাই কেতিয়াবা প্ৰফিট কৰিছে তেতিয়াওতো মেনেজমেণ্টক নজনায়। আৰু আজিৰ তাৰিখত যদি ক'ৰবাত কিছুমান বাগান যদি বেয়ালৈ গৈছে তেন্তে মিছমেনেজমেণ্টৰ কাৰণে গৈছে। আজিৰ তাৰিখত আপুনি মেকলড ৰাছেল ইণ্ডিয়া লিমিটেডৰ বাগিচা চাব, খুব ভাল বাগিচা, পটেঞ্চিয়েল থকা বাগিচা। আজিৰ তাৰিখতো বাগিচাবিলাকত প্ৰডাকশ্যন ভাল, তেওঁলোকৰ কোৱালিটি ভাল, ভাল চাহ বনাই আছে, ভাল দামত বিক্ৰী কৰি আছে। কিন্তু তেওঁলোকে বাগিচাখনক বন্ধকত ৰাখি শ কোটি টকা লোন লৈছে। লোন লৈ পেলাই সেই পইচা তেওঁলোকে ডাইভাৰ্ট কৰিছে, অন্যান্য ইণ্ডাষ্ট্ৰীত তেওঁলোকে বিনিয়োগ কৰিছে। আৰু কিছুমান কোম্পানীৰ সেই যিটো ইণ্ডাষ্ট্ৰীত তেওঁলোকে বিনিয়োগ কৰিছে, সেই ইণ্ডাষ্ট্ৰীটো ফ্লপ হৈছে, তাৰ পৰিণাম এওঁলোকে চাহ উদ্যোগে ভুগিব। আপুনি এভাৰেডি কোম্পানীৰ কথা ক'ব খুজিছে? এভাৰেডি আছে, আছাম কোম্পানী আছে। এভাৰেডিত ইনভেষ্ট কৰাৰ কাৰণে হৈছে, সেইটো ঘটনা ঘটিছিল। কিন্তু সাধাৰণভাৱে আপুনি যদি আজি চাহৰ লগত ব্যৱসায়টোৰ লগত জড়িত আন মানুহকো চায়, তেওঁলোকেও ক'ব যে অসমৰ চাহৰ কিন্তু অৱস্থা ভাল নহয়। চাওক, ইণ্ডাষ্ট্ৰী এটাত আপছ এণ্ড ডাউন থাকিব। সময়ৰ লগত মালিকৰো মানসিকতা পৰিৱৰ্তন হ'ব লাগিব। আমি ইণ্ডাষ্ট্ৰীত কি নতুনত্ব আনিব পাৰোঁ, আমি কেনেকৈ কষ্ট অফ প্ৰডাকশ্যন কমাব পাৰোঁ। যদি আপুনি আপোনাৰ কৰ্পৰেট অফিচ কলিকতাত বনাই ৰাখিব প'জ এৰিয়াত, আৰু হেড অফিচৰ কষ্ট যদি 30 ৰুপিজ 25 ৰুপিজ যদি পাৰ কেজি হয়, তেন্তে আপুনি কেনেকৈ ছাষ্টেইন কৰিব? এইটো এটা এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰী। আপুনি ইয়াত আহি পেলাই আপোনাৰ হেডকোৱাৰ্টাৰ কৰক, ইয়াতে থাকক, হেড অফিচৰ কষ্ট আপুনি কম কৰক, বা আপুনি সময়ে সময়ে আপোনাৰ ৰিপ্লান্টেশ্যন কৰিব লাগিব। আপুনি সময়ে সময়ে গছজোপাক যিটো লাগে সেইটো দিব লাগিব। কিছুমান ভাল বাগিচাও আছে, আজিৰ তাৰিখতো প্ৰফিট কৰা কোম্পানী আমাৰ অসমতে আছে। তেওঁলোকক যদি নাম লাগে মই দি দিম। বাগিচা এখন যেতিয়া বিক্ৰী হ'বলৈ ওলাই 10জন মানুহ ওলাই আহে কিনিবৰ কাৰণে। তো তেনেকুৱা কথাবিলাকতো আছেই। মই এইটো নকওঁ যে চাহ বাগিচা মানে আগত যেনেকৈ বুম প্ৰফিট কৰি আছিল তেনেকুৱা হৈ আছে বুলি মই নকওঁ। ক'ৰবাত নহয় ক'ৰবাত সমস্যাবিলাক আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে আপোনাৰ টি গ্ৰ'য়িং কাণ্ট্ৰি নতুন আহিছে, কেনিয়া, চাউথ আফ্ৰিকান, মানে আফ্ৰিকান কাণ্ট্ৰি বহুত আহিছে য'ত চাহ উৎপাদন হৈছে। কিন্তু এটা কথা মই ডাঠি ক'ব পাৰোঁ যে অসমৰ চাহৰ লগত কোনো তুলনা হ'বই নোৱাৰে। এই বছৰটোতো অৰ্থডক্স চাহে ভাল দাম পাইছে। তো আমি তেনেকৈ নতুনত্ব আনিব লাগিব। আপুনি চাহৰ প্ৰমোশ্যন কৰিব লাগিব। আমাৰ কফিৰ ক্ষেত্ৰত যিমান প্ৰমোশ্যন হৈছে, চাহৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰমোশ্যন নাই। আপুনি গুৱাহাটীৰ পৰা যদি ডুমডুমালৈকে যায় বা শদিয়ালৈকে যায়, আপুনি ক'তো কোনো এটা কোম্পানীৰ আপুনি বেনাৰ দেখা নাপাব, আপুনি এডভাৰটাইজমেণ্ট দেখা নাপাব। তো আমি প্ৰমোশ্যন কৰিব লাগিব, চাহক পপুলাৰ কৰিব লাগিব, য়ং জেনেৰেশ্যনে যাতে চাহ খায়। আমাৰ ইণ্ডিয়াৰে পপুলেশ্যন বহুত বেছি। যদি ইয়াতে আমি কনজামশ্যন বঢ়াব পাৰোঁ, তেন্তে অসমৰ চাহ কিয় নাখাব মানুহে? তো গতিকে মানে যেতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে চেলেঞ্জেছ আহিব, সেই চেলেঞ্জেছবিলাক কি আহিছে সেইবিলাক আমি ফেচ কৰিব লাগিব। ফেচ কৰিলেহে মই ভাবোঁ আমি ছাষ্টেইন কৰিব পাৰিম। 200 বছৰ ইণ্ডাষ্ট্ৰী ইমান ধুনীয়াকৈ চলিছে, আগলৈও চলিব। আৰু এতিয়াও মই ভাবোঁ যে অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ চাহ উদ্যোগ এতিয়াও মানে ভাল হৈ আছে। ইয়াক ভাল কৰাৰ কাৰণে আমি আৰু যত্ন কৰিব লাগিব। তাৰ কাৰণে কালেক্টিভ এফৰ্ট লাগিব। চৰকাৰে বহুত ছাপৰ্ট দিছে। চৰকাৰে মোটামুটি ছ'চিয়েল কষ্ট লৈ লোৱা নিচিনা হৈছে। বাগিচাৰ হস্পিটেলবিলাকত আমি চৰকাৰৰ ফালৰ পৰা মেডিচিন দি থকা হৈছে, এম্বুলেঞ্চ দিয়া হৈছে, LP স্কুলবিলাকত অতিৰিক্ত শিক্ষক দিয়া হৈছে, আৰু বহু ছাপৰ্ট চৰকাৰৰ তৰফৰ পৰা তেওঁলোকে পাইছে। তো সেই ছাপৰ্টবিলাক পোৱাৰ পিছত মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কষ্ট কণ্ট্ৰল হৈছে, ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কষ্ট অফ প্ৰডাকশ্যন কমিছে। গতিকে সেইখিনিওতো তেওঁলোকে এপ্ৰিচিয়েট কৰিব লাগিব, সেইখিনিওতো তেওঁলোকে চাব লাগিব। আৰু এটা ইণ্ডাষ্ট্ৰী মই ভাবোঁ এইটো যিহেতু এগ্ৰি বেছড ইণ্ডাষ্ট্ৰী, ইয়াৰ যিসকল আগৰ প্লাণ্টাৰ আছিল তেওঁলোকে চলোৱা পদ্ধতি সম্পূৰ্ণ বেলেগ আছিল। এতিয়া যিসকল নতুন প্লাণ্টাৰ আহিছে
তেওঁলোকে কথাবিলাক অলপ বুজি পাব লাগিব যে এই উদ্যোগটোৰ কাৰণে কেনেকৈ কাম কৰিব লাগিব আৰু আমি মাল্টিপল ক্ৰপ কিবা কৰিব পাৰোঁ নেকি, খালী জেগাত অন্য কিবা ক্ৰপ আমি লগাব পাৰোঁ নেকি, তেনেকুৱাকৈ চিন্তা কৰিলে মই ভাবোঁ তেওঁলোকে ভাল কৰিব পাৰিব আৰু বহুত ভাল কৰিব পাৰিব। বহুত ধন্যবাদ গোৱালা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া। শ্ৰম মন্ত্ৰী ডাঙৰীয়া, বাগিচাৰ মালিকসকলৰ মাজত দুটা কেটেগৰী মই আপোনাক ক'লোঁ। এটা কেটেগৰীয়ে কৈছে দি দিয়া মাটি, ইটো কেটেগৰীয়ে কৈছে নাই মাটি দিব নোৱাৰি, কাৰণ ইয়াত মাজত ইণ্ডিপেণ্ডেণ্ট গাঁও হৈ গ'লে আমাৰ পৰিচালনা কৰাৰ অসুবিধা হ'ব। তৃতীয় এটা ভাগ আছে, তেওঁলোকে কৈছে মাটি লোৱা, চৰকাৰক মাটি দি দিছে, শ্ৰমিকক মাটি দি দিব, কিন্তু আমি উপযুক্ত ক্ষতিপূৰণ পাব লাগিব। এতিয়া উপযুক্ত ক্ষতিপূৰণ বুলি ক'লে ক্ষতিপূৰণটো আপেক্ষিক কথা, যে এইটো কিমান কিমান ক্ষতিপূৰণ উপযুক্ত ক্ষতিপূৰণ সেইটোতো নিৰ্ধাৰণ কৰা টান। কিন্তু যিটো হিচাপ মই পাইছোঁ সেইটো হিচাপত প্ৰতি বিঘাত ৩,০০০তকৈ বেছি টকা চৰকাৰে নিৰ্ধাৰণ কৰা নাই। আৰু প্ৰতি বিঘা মাটি ৩,০০০কৈ ক্ষতিপূৰণটো কিমান দূৰ যুক্তিসংগত বুলি আপুনি ভাবে ২০২৬ চনত? তেওঁলোকৰ যিটো ৰিভেনিউ তাৰ 50 টাইমছ তেওঁলোকে পাব। সেইটোৱে ৩,০০০ নে কিমান মই নাজানো, ৩,০০০ হ'ব নে কিমান। এতিয়া কথা হ'ল তেওঁলোকে ক্ষতিপূৰণ বিচাৰিছে। মই ২-১খন বাগিচা বাদ দিছোঁ, তাৰ বাদে যিবিলাক বাগিচাত লেবাৰ কোৱাৰ্টাৰ আছে সেই লেবাৰ কোৱাৰ্টাৰবিলাক আজি বনোৱা নহয়। সেই লেবাৰ কোৱাৰ্টাৰবিলাক আজিৰ পৰা 50 বছৰ আগত, আপুনি 100 বছৰ আগত বনোৱা ঘৰো পাব। তো সেই ঘৰবিলাকৰ বুক ভেলু আজি কি থাকিব? অলমষ্ট জিৰ' হ'ব। তো জিৰ' যদি হয় আপোনাৰতো তাত আৰু কোনো এছেটছ নাই। এছেটছ বুলিবলৈ হ'লে লেবাৰ কোৱাৰ্টাৰ, লেট্ৰিনটো নায়েই, 90% ঘৰত লেট্ৰিন নাই, টয়লেট নাই। তো আপোনাৰ যদি তাত এছেটছ নায়েই, তো আপুনি কি হয়, মাটিৰটো দাম নাপায় আপুনি, কাৰণ সেইটোতো লিজ লেণ্ডহে হয়। মাটিৰ দামটো নাপায় তেওঁলোকে, তাত থকা এছেটছৰ দাম পালেহেঁতেন, কিন্তু এছেটছৰো বুক ভেলু জিৰ' আজিৰ তাৰিখত। গতিকে তেওঁলোকক যিটো আইনমতে যিটো পাব লগা আছে সেইখিনিতো দিবই, তাৰ কাৰণে বাজেটত প্ৰভিজনো আছে। দুটা ধৰণৰ ধাৰণা। আপুনি এটা কথা কৈছে যে মাটিটোতো তেওঁলোকে মাটি ভেলু নাপায়, কাৰণ তেওঁলোককতো লিজতহে দিয়া আছে মাটিটো, 99 বছৰৰ লিজত দিয়া আছে। 96 চনত শেষ হৈছিলে, 96 চনৰ পিছত আকৌ ৰিনিউ কৰা হৈছে। ধাৰণা দুটা। চাহ বাগিচাৰ মালিকসকলে দাবী কৰে যে মাটি মালিক আমি। যদি মাটি মালিক আমি নহয়, বাগিচা কেনেকৈ বেচোঁ আমি? বেচিবলৈ হ'লে আমি মাটি মালিক আমি হ'ব লাগিব। আৰু চৰকাৰে কয় যে মাটি মালিক তোমালোক নহয়, কাৰণ আমাৰ পৰা লিজতহে লৈছা। এতিয়া মই এজন চাহ খোৱা মানুহৰ সাধাৰণ চাহ খোৱা মানুহ, মই কোনটো ধাৰণাক মই বিশ্বাস কৰিম? চাওক, মালিকসকলৰ কথা মতে যদি আমি চলোঁ তেন্তেতো আৰু এই কথাটো আমি ইয়াতে বাদ দিব লাগিব। তেওঁলোকে মানে আপুনি কেতিয়াবা যদি নিজে লাইনত যায়, আজিৰ তাৰিখত বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত এই এক্সপ্লয়টেশ্যনৰ বিৰুদ্ধে যে মাত মাতি আহিছে, মই সকলোকে নকওঁ, জেনেৰেলাইজ নকৰোঁ, কিন্তু বেছিভাগ বাগানতে আপুনি যেতিয়া যাব, ঘৰত পানী পৰি আছে, দুৱাৰ খিৰিকী নাই, টয়লেট নাই, বাথৰুম নাই, মানে আপোনাৰ লাইন চেনিটেশ্যন হোৱা নাই, ৱাটাৰ ফেচিলিটি নাই, এটা বৰ বেয়া কণ্ডিশ্যনত মানুহখিনিয়ে সময় কটাই আছে। এতিয়া সেই মানুহখিনিকতো আমি ক'ৰবাত নহয় ক'ৰবাত ন্যায্যতা প্ৰদান কৰিব লাগিব। প্ৰদান কৰিবলৈ হ'লে তেওঁলোকেতো আৰু তেওঁলোকে এইখিনি ঠিক কৰিবৰ কাৰণেতো কোনো ধৰণৰ ব্যৱস্থা ল'ব বুলি মই নাভাবোঁ। যিটো কথা আপুনি অলপ আগত ক'লে যে 90 চনৰ পৰাতো তেওঁলোকে বাগিচা বেয়া বুলিয়ে কৈ আছে। তেওঁলোকে প্ৰতি বছৰে যিটো শ্বৰ্টফল, লেবাৰ কোৱাৰ্টাৰৰ যিটো শ্বৰ্টফল, তাৰ 8% তেওঁলোকে প্ৰত্যেক বছৰ বনাব লাগে। কিন্তু আজি 10 বছৰ হ'ল তেওঁলোকে কোনো ধৰণৰ ঘৰ বনাবলৈ বন্ধই কৰি দিছে। লেবাৰ কোৱাৰ্টাৰ নতুনকৈ কনষ্ট্ৰাকশ্যন হোৱা নাই, 10 বছৰ নহয় তাতকৈ বেছি হ'ব। আচ্ছা, এতিয়া মাটিৰ পট্টা পোৱাৰ পিছত সেই ঘৰবোৰ কোনে বনাব? বাগিচাই বনাব নে শ্ৰমিকজনে বনাব? আপোনাৰ নিজৰ মাটিত আপুনিয়ে ঘৰ বনাব। আচ্ছা, আপোনাৰ নিজৰ মাটিততো আপুনিয়ে ঘৰ বনাব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অহা বছৰ তেওঁলোকৰ ঘৰবিলাক ৰিন'ভেশ্যন কৰিবৰ কাৰণে নতুন স্কিম লোৱাৰ কথাও তেওঁ সংবাদ মাধ্যমৰ আগত কৈছে, এছেম্বলিতো কৈছে তেওঁ। গতিকে আমি মানে লেবাৰ লাইনবিলাক আইডিয়েল হওক, তাত ইলেক্ট্ৰিচিটি থাকক, ষ্ট্ৰীট লাইট থাকক, এতিয়াতো পকা ৰাস্তা বনাবলৈ আৰম্ভ হৈছে, পকা ড্ৰেইন থাকক, ঘৰবিলাক খুব ধুনীয়া হওক, এটা ভাল বাতাবৰণ, ভাল পৰিৱেশ হওক, তাৰ কাৰণে আমাৰ চৰকাৰে চিন্তা কৰি আছে। আৰু মই ভাবোঁ সেইটো কেৱল চৰকাৰৰে দায়িত্ব নহয়, আমাৰ প্ৰতিগৰাকী সমাজৰ সচেতন ব্যক্তিৰো দায়িত্ব আছে।
আৰু এই মালিকসকলৰতো প্ৰাইম দায়িত্ব আছে, তেওঁলোকে এই কথাটো বিশেষভাৱে গোৱালা ডাঙৰীয়া মই মানি লওঁ সেইটো কথা। মই আপোনাৰ প্ৰশ্নটো মই সুধিছিলোঁ যে বাগিচাৰ মাটিৰ আচলতে মালিক কোন, মেনেজমেণ্ট নে চৰকাৰ? কাৰণ মেনেজমেণ্টে কয় যে আমি মালিক, কাৰণ আমিতো বাগিচা বিক্ৰী কৰিব পাৰোঁ, কিনিব পাৰোঁ, আৰু চৰকাৰে কয় যে নহয় আমি 99 বছৰ লিজত মই দিছোঁ। সেইটোৱে কৈ আছো, অথনিৰ পৰা আপুনি যিখিনি কথা মোক সুধি আছে, মালিক বিলাকৰ কি কি আপত্তি আছে সেইখিনি আপুনি সুধি আছে। নহয়, মই কৈছোঁ চৰকাৰে কৈছে, আপুনিয়ে ক'লে চৰকাৰ, আপুনি কৈছে সেইকাৰণে কৈ আছো যে 99 বছৰ লিজত দিয়া হৈছে। তেওঁলোকে 10 ৰকমৰ অজুহাত দেখুৱাব। সেইটো মই ভাবো তেনেকুৱা মানুহৰ সংখ্যা 2-4টাই হ'ব, তেনেকুৱা মানুহৰ সংখ্যা 2-4টাই হ'ব। মোৰ এটাই আপোনালোকৰ চেনেলৰ মাধ্যমেদি তেওঁলোকলৈ অনুৰোধ যে মই যিটো কথা আৰম্ভণিত কৈছিলোঁ যে 200 বছৰ হ'ল এই বাগিচাখনক তেওঁলোকে সেৱা কৰি আছে। আজিৰ তাৰিখত তেওঁলোকে এটুকুৰা মাটি নিজৰ নামত পাব লাগে। মানে মই বহু এনেকুৱা মানুহ দেখিছোঁ যিসকলৰ ঘৰত কেতিয়াবা কাম কৰাৰ সূত্ৰে কোনোবা এগৰাকী ছোৱালী বা ল'ৰা আহি মানে ঘৰত থাকে, ঘৰত থাকিবলৈ লওঁতে এটা সময়ত পৰিয়ালৰ সদস্য হৈ যায়। শেষত মই এনেকুৱাও দেখিছোঁ যে ঘৰৰ বা সেই ঘৰৰ মালিকজনে তেওঁৰ বিয়াও পাতি দিছে, ঘৰো সাজি দিছে, মাটিও কিনি দিছে, তেনেকুৱা মই উদাহৰণ দেখিছোঁ। তো তেওঁলোক 200 বছৰ ধৰি আজি সেই বাগিচাখনৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি আহিছে। যেতিয়া মানুহখিনি আহিছিল উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ আদি জেগাৰ পৰা, আহোঁতে বহু মানুহ মৃত্যুমুখত পৰিছে। আহোঁতে মৃত্যুমুখত মৰিছে, বহুত ৰাস্তাত মৰিছে। হয়, কিমান চেক্ৰিফাইচ, কিমান ষ্ট্ৰাগল কৰাৰ পিছত আজি এই অৱস্থা বাগিচাবিলাকৰ এইটো পৰ্যায়ত আমি পাইছোঁ। গতিকে মই ভাবোঁ যে সকলোৰে নৈতিক দায়িত্ব আছে। এটা মানে এই কথাটো লৈ পেলাই আৰু বেলেগ মানে আইদাৰৰ নাইদাৰ নৰ এনেকুৱা কথাবিলাক পাতি পেলাই মই ভাবোঁ লাভ নাই। এইটো ৰাইট টাইম, এইটো সময়ত আৰু মানে এইবিলাক বস্তু বিধি পথালি দিয়াতকৈ সকলোৱে এনকাৰেজ কৰিব লাগে এই বিষয়টোক। আৰু মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত মেনেজমেণ্টৰো লাভ হ'ব বুলি মই ভাবোঁ। কাৰণ আজিৰ তাৰিখত যদি মানুহজনৰ ঘৰ যদি ভাঙে বা কিবা লিকেজ হৈ আছে, দুৱাৰ খিৰিকী নষ্ট হৈছে, তেন্তে তেওঁলোকে কি কৰে, তেওঁলোকে মেনেজাৰক কমপ্লেইন দিয়ে। আৰু যেতিয়ালৈকে বনাই নিদিয়ে ঘৰটো তেনেকেই থাকে। কিন্তু যেতিয়া মানুহজনৰ নিজৰ ঘৰ হৈ যাব, কাৰণ সেইটো কোম্পানীৰ ঘৰ, নিজৰ ঘৰ যেতিয়া হৈ যাব, তেতিয়া তেওঁ নিজেই ঠিক কৰিব, নিজে মানে দায়বদ্ধতা আহি যাব। সেইখিনি মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত মানুহজনৰ জীৱনলৈও পৰিৱৰ্তন আহিব, আৰু এটা কৰ্ম সংস্কৃতিত এটা নতুন আহিব, এইটো চেঞ্জেছ আহিব। তেওঁ যেতিয়া ৰেছপনচিবল হ'ব, মই নকওঁ যে ৰেছপনচিবল নহয়, কিন্তু এটা চেঞ্জেছ আহিব। আৰু সেই চেঞ্জেছটোৱে মই ক'ৰবাত নহয় ক'ৰবাত ভাবোঁ যে এবচেণ্টিজমৰ সমস্যাটো সমাধান কৰিব। ৰূপেশ গোৱালা ডাঙৰীয়া, ইয়াত আৰু এটা কথা হৈছে যে আমাৰ ডাঙৰ বাগিচাবিলাকে সৰু বাগিচা, মানে যিবিলাক ক্ষুদ্ৰ চাহ খেতি আমাৰ, আপুনি চাহৰ লগত জড়িত, যদিও এই গোটেই বিষয়টো শ্ৰম বিভাগৰ লগত জড়িত নহয়, মই আন এটা বিষয়লৈ যাব খুজিছোঁ। সেইটো হৈছে যে আমাৰ উজনি অসমৰ বা গোটেই অসমৰে, উত্তৰ অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বছৰত 2-3 বাৰ এটা সমস্যা হয় যে তেওঁলোকে কেঁচা পাতৰ দামটো নাপায়। আৰু যোৱা বছৰ চৰকাৰে এটা ৰেষ্ট্ৰিকশ্যন আনি দিলে যে সাৰ কিমান প্ৰয়োগ কৰিব লাগিব, কি কথা এটা হিচাপ কৰি দিলে। দিয়াৰ লগে লগে বটলিপ ফেক্টৰীবিলাকে হুলস্থুল লগাই দিলে যে আমি সেইটো হ'লে আমাৰ গোটেই ফেক্টৰী বন্ধ হৈ যাব। তাৰপিছত সেই বস্তুটো কিন্তু মীমাংসা এতিয়ালৈকে হোৱা নাই। বটলিপে তেনেকৈ চলাই আছে, ক্ষুদ্ৰ চাহ খেতিয়কেও তেনেকৈ চলাই আছে। এতিয়া কথাটো হ'ল যে ক্ষুদ্ৰ চাহ খেতিয়কসকল উৎপাদনত এটা বৰ বৃহৎ অংশ। আমাৰ আজি অসমত মুঠ উৎপাদিত চাহৰ কিজানি 30% তেওঁলোকে কৰে, বেছি হ'লেও কম নহয়। 52% তেওঁলোকে বেছি কৰে। গতিকে এই কম্পনেণ্টটো খুব ডাঙৰ, আৰু তেওঁলোকে কিন্তু কেঁচা পাতৰ দামটো নাপায়, মাজে মাজে তেওঁলোকে নোপোৱা হয় বা মনঃপূতভাৱে নাপায়। এইটোৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কিবা উপায় চৰকাৰে চিন্তা কৰিছেনে বাৰু? অসমত চাগে স্মল টি গাৰ্ডেন 1,30,000 মান হ'ব। বহুত। মই 2 বছৰমান আগত ডাটা কালেকশ্যন কৰোঁতে 1,25,000 আছিল। আৰু বহু বাগিচা এনেকুৱা আছে যাৰ ডাটা বা যাৰ ৰেকৰ্ড টি বৰ্ডৰ হাতত নাই। টি বৰ্ডৰ তথ্য মতে আজিৰ পৰা 2 বছৰ আগত 1,25,000 আছিল। মই ভাবোঁ 1,30,000 মান হ'ব। তাৰমানে সেইবিলাক পঞ্জীয়নভুক্ত হৈছে আৰু কিছুমান পঞ্জীয়নভুক্ত নহয় চাগে টি বৰ্ডৰ ৰেকৰ্ড। তেওঁলোকে
52-53% চাহ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাৰ পৰা উৎপাদিত হৈছে। এই যিটো ছেক্টৰ, এই ছেক্টৰটোক আমি নিশ্চয় গুৰুত্ব প্ৰদান কৰিবই লাগিব, কাৰণ ইমানবিলাক খেতিয়ক, যদি 1,25,000 ধৰি লওঁ, 1,25,000 খেতিয়ক এই উদ্যোগটোৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। আৰু যদি 5জনকেও ধৰে, এই বাগিচাবিলাকতো 5-6 লাখ মান মানুহে কাম কৰি আছে। তো কম ডাঙৰ কথা নহয়, এইটো বহুত ডাঙৰ কথা। নিয়োগো প্ৰদান কৰিছে আৰু বহু মানুহক স্বাৱলম্বী হ'বলৈও সুযোগ দিছে। কিন্তু এটা উদ্যোগ চাওক, যেতিয়ালৈকে আপুনি উদ্যোগত কোৱালিটি মেইনটেইন নকৰে, উদ্যোগ এখন তেতিয়াই চলি থাকিব পাৰিব যেতিয়া আপুনি প্ৰডাকশ্যনো ল'ব লাগিব আৰু মানদণ্ডও আপোনাৰ ভাল থাকিব, গুণগত মানদণ্ড, কোৱালিটি চাহ আপুনি উৎপাদন কৰিব লাগিব। যদি আপুনি পাত ছিঙোতে যদি 15 দিনৰ ৰাউণ্ড ছিঙে, তেন্তে স্বাভাৱিকতে আপোনাৰ কোৱালিটি ডিটৰিয়েট হ'ব। আৰু সেইটোৱে ক'ৰবাত নহয় ক'ৰবাত মাৰ্কেটত এটা আনহেল্ডি কম্পিটিশ্যন আৰম্ভ কৰিছে। সেইকাৰণে মই ভাবোঁ যে অসমৰ চাহে নিজৰ কোৱালিটি সদায় ধৰি ৰাখিব লাগিব। এটা সময়ত অসমৰ চাহৰ খুব নাম আছিল, কাৰণ এজেঞ্চি হাউচৰ যিবিলাক বাগান আগত আছিল, তেওঁলোকে কিন্তু কোৱালিটিৰ ওপৰত খুব গুৰুত্ব দিছিল। কিন্তু যেতিয়াৰ পৰা লাহে লাহে স্মল টি গাৰ্ডেন আহিল, ক'ৰবাত নহয় ক'ৰবাত সজাগতাৰ অভাৱত বা বেছি লাভৰ আশাত, এইটো ক'ব নাপায়, কিন্তু অপ্ৰিয় হ'লেও সঁচা কথা, কাৰণ উজনি অসমতে বেছি বাগিচা আছে। কিন্তু বহু এনেকুৱা ক্ষুদ্ৰ চাহ খেতিয়ক আছে যিসকলে ভাল চাহ বনায়, খুব ফাইন প্লাকিং কৰে, ভাল ফেক্টৰীত দিয়ে, ভাল গ্ৰীণ লিফৰ দামো পায়। যিটো সময়ত ৰেট ভাঙিছে বুলি কৈছে, বেয়া হৈছে ৰেট, সেইটো সময়ত আকৌ বহু খেতিয়কে একদম নিজৰ মতে দাম লৈছে, কাৰণ তেওঁলোকে খুব ফাইন প্লাকিং কৰিছে, ভাল ক্লোন আছে তেওঁলোকৰ, ভাল জাতিৰ চাহ লগাইছে তেওঁলোকে, সেইকাৰণে দামো পাবলৈ সক্ষম হৈছে। তো আজিৰ তাৰিখত যিটো মাৰ্কেট, সেইটো কোৱালিটি মাৰ্কেট। সেইকাৰণে কোৱালিটিত যদি আমি যাওঁ, মই ভাবোঁ তেতিয়া আমি ইণ্টাৰনেশ্যনেল মাৰ্কেট হওক বা আমাৰ ডমেষ্টিক মাৰ্কেটতে হওক, আমি সমাদৰ লাভ কৰিবলৈ সক্ষম হওঁ। কিন্তু আপুনি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ কাৰণে কিবা ব্যৱস্থা চৰকাৰে কৰিব নেকি? নে চৰকাৰে সময়ে সময়ে আপোনাৰ কোৱালিটি টেষ্টিঙৰ কাৰণে লাষ্ট ইয়াৰ আমাৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা এখন মোবাইল ভেনু এখন লঞ্চ কৰিছিল, সেইখনৰ যোগেদি সহায় কৰিবলৈ চেষ্টা কৰিছিল। DC সকলৰ যোগেদি এটা প্ৰাইচো নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু যেতিয়া প্ৰাইচৰ কথাটো আহে, তেতিয়াতো কোৱালিটিৰ কথাটো আহিব, যে কিমান % হ'ব লাগিব, মানে পাৰ্চেণ্টেজ কি হ'ব লাগিব। তো সেই কথাখিনি নিশ্চয় আমি আমাৰ গ্ৰৱাৰসকলৰ মাজত এটা সজাগতাৰ আমি সৃষ্টি কৰিবই লাগিব, যে আমি যিমান পাৰোঁ কোৱালিটি মেইনটেইন কৰোঁ। আমি 7 দিন 8 দিনৰ ৰাউণ্ড ছিঙিব লাগে। যেতিয়া 7 দিন 8 দিনৰ ৰাউণ্ড হ'ব, ভাল চাহ আমি ছিঙিম, তেতিয়া মই ভাবোঁ ভাল দাম আমি পামেই, তাত কোনো বাধা হ'বই নোৱাৰে। বহুত ধন্যবাদ গোৱালা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজমেল। পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ, আৰু মেজমেলত আজি উপস্থিত অসমৰ শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালা। গোৱালা ডাঙৰীয়া, মই আৰু এই মাটিৰ ভূমিপত্তনৰ বিষয়ে আলোচনা কৰিব খোজা নাই। মই সুধিব খুজিছোঁ যে আপোনালোকে যি এই ৰিকমেণ্ডেশ্যন দিলে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগত, এতিয়ালৈকে সেই ৰিকমেণ্ডেশ্যন বাৰু চূড়ান্ত হোৱা নাই, মানে কেন্দ্ৰীয় চৰকাৰে সেইবিলাক একো এতিয়ালৈকে অনুমোদন কৰা নাই। কিন্তু এই যে ৰিকমেণ্ডেশ্যন দিলে, ইয়াৰ ফলত আপোনালোকৰ চাহ জনগোষ্ঠী সামগ্ৰিকভাৱে কিমানটা কমিউনিটি, কিমানটা ছাবকাষ্ট আপোনাৰ উপকৃত হ'ব? যিটো ৰেকমেণ্ডেশ্যন গৈছিল পৃথ্বীমাঝি ডাঙৰীয়াৰ দিনত, কিছুমানক চিডুল ট্ৰাইব আৰু কিছুমানক চিডুল কাষ্টৰ কাৰণে ৰেকমেণ্ডেশ্যন গৈছিল। গতিকে মই ভাবোঁ এতিয়া যিটো আপোনালোকৰ চৰকাৰৰ দিনত যিটো ৰেকমেণ্ডেশ্যন তাৰো চেঞ্জ হোৱা নাই, কাৰণ মানে অৰিজিনেল ষ্টেটত যাৰ যেনেকুৱা ষ্টেটাছ, তেওঁলোকক দিয়াৰ কাৰণে ৰেকমেণ্ডেশ্যন গৈছিল। মই ভাবোঁ মৰ অৰ লেছ সকলোবিলাক কমিউনিটিয়ে কভাৰ হ'ব। গতিকে মোটামুটি প্ৰায় যিমান কমিউনিটি আছে গোটেইখিনিয়ে কভাৰ হ'ব বুলি মই ভাবোঁ। মানে কোনোবাই চিডুল ট্ৰাইব আৰু কোনোবাই চিডুল কাষ্ট হয়। আচ্ছা, এতিয়া আপোনাৰ আটাইতকৈ ডাঙৰ বিষয়টো হ'ল চাহ শ্ৰমিকৰ মজুৰি। এই চাহ শ্ৰমিকৰ মজুৰিৰ বিষয়টো কোনো এখন চৰকাৰে আজিলৈকে চূড়ান্ত কৰিব পৰা নাই। পূৰ্বৰ চৰকাৰেও নোৱাৰিলে, আপোনালোকৰো বিজেপি চৰকাৰ 10 বছৰ হ'ল, এতিয়ালৈকে কিন্তু মজুৰিৰ বিষয়টোত চূড়ান্ত সিদ্ধান্ত দিবলৈ এতিয়াও অপাৰগ। এই ঘটনাটো কি হৈছে একচুৱেলি?
নাই অপাৰক বুলি কোৱাৰ কিবা থল আছে বুলি মই নাভাবোঁ কাৰণ কংগ্ৰেছৰ দিনত 2016 চনৰ আগত চাহ শ্ৰমিকৰ মজুৰি আছিল 137 টকা আৰু তাৰ পৰৱৰ্তী সময়ত এই যি 250 টকালৈকে আহিছে এই কাৰ্যকালতে আহিছে আৰু আগত মজুৰিসমূহ বৃদ্ধি পাই 5 টকা 7 টকা 3 টকালৈকে বৃদ্ধি পোৱা মই দেখিছোঁ কিন্তু এতিয়া যিমানবাৰ বৃদ্ধি হৈছে এটা ভাল ৰেটত বৃদ্ধি হৈছে কিন্তু মই ভাবোঁ যে শ্ৰমিকৰ উপাৰ্জন আৰু বাঢ়িব লাগে উপাৰ্জন যিমান ভাল হ'ব মানুহ এজনে যিমান আৰ্নিং কৰিব সিমানে লাইভলিহুড ভাল হ'ব আজিৰ তাৰিখত আমি মিনিমাম ৱেজ নহয় মই ভাবোঁ যে আমি লিভিং ৱেজৰ কথা ভাবিব লাগে মানে মানুহ এজন গোটেই দিনটো কাম কৰাৰ পিছত তেওঁৰ জীৱন নিৰ্বাহৰ কাৰণে যিখিনি টকা লাগিব বস্তু আহৰণ তেওঁ কৰিব লাগিব সেই গোটেইখিনি যাতে তেওঁৰ কষ্ট উপাৰ্জনৰ পৰা তেওঁ আয়ত্ব কৰিব পাৰে সেইটোহে মই ভাবোঁ যে হ'ব লাগে কিন্তু যেতিয়া এটা আপুনি যিটো কথা ক'লে যে 90 চনৰ পৰা যিটো সমস্যা আছে বুলি আপুনি কয় সেইটোক আমি একেবাৰে নুই কৰিব নোৱাৰোঁ এটা উদ্যোগ খণ্ডত যেতিয়া এজন শ্ৰমিকে কাম কৰে তেতিয়া স্বাভাৱিকতে মজুৰিটো চৰকাৰে নিৰ্ধাৰণ কৰিব কিন্তু নিৰ্ধাৰণ কৰাৰ পিছত তাক মানে পেয়িং কেপাচিটি আছেনে নাই আৰু আপুনি ৱেজ যেতিয়া নিৰ্ধাৰণ কৰিব সেইটো ইমপ্লিমেণ্টেবলো হ'ব লাগিব আমি স্মল টি গ্ৰ'ৱাৰৰ বাগিচাৰ কাৰণে আমাৰ চৰকাৰৰ নটিফিকেশ্যন হৈছিল ৱেজ নটিফিকেশ্যন এতিয়াও মই ভাবোঁ যে আমি 95% বাগিচাত ইমপ্লিমেণ্ট কৰিব পৰা নাই কাৰণ তাত কোনো ধৰণৰ স্থায়ী শ্ৰমিক নাই তেওঁলোক তাৰ ৰেচিডেঞ্চিয়েল ৱাৰ্কাৰো নহয় PF নাই আৰু কোনো ধৰণৰ কোনেও গ্ৰিভান্সো দিবলৈ নাহে তাত আপোনালোকে কিমান ফিক্স কৰিছিলে সমানে কৰা হৈছিল তেওঁলোকৰ কাৰণেও কিন্তু আজিলৈকে আমি কোনো ধৰণৰ কমপ্লেইনেই নাপালোঁ যে আমাৰ বাগিচাখনত বা মই চৰকাৰে যিটো নিৰ্ধাৰণ কৰি দিছে সেই হাজিৰাটো মই পোৱা নাই কাৰণ ইমপ্লিমেণ্টেশ্যন পাৰ্টটো বহুত টাফ তেওঁলোকে হয়তো তাতকৈ বেছিহে দি আছে নেকি হয়তো হ'ব পাৰে কিছুমানে পাৰ কেজি দিয়ে যে য'ত শ্বৰ্টেজ আছে য'ত মানুহ নাই তাত মানে তেওঁলোকে পাৰ কেজি হিচাপে দিয়াও উদাহৰণ আছে কিছুমানে ভালো দিছে কিন্তু যেতিয়ালৈকে এটা ইউনিফৰ্ম ৱেজ নাথাকিব কোনোবাই ইনচেণ্টিভ বেছিকৈ দিছে এইটো বেলেগ কথা কিন্তু ইউনিফৰ্ম ৱেজ যেতিয়ালৈকে নাথাকে তেতিয়ালৈকে আপুনি অন্যান্য কামবিলাক কৰিব নোৱাৰে আপুনি PF কৰিব নোৱাৰে আপুনি ESI কৰিব নোৱাৰে আৰু এজন মানুহ যেতিয়া কাম কৰে তেতিয়া ছ'চিয়েল ছিকিউৰিটি মানে থাকিবই লাগিব সামাজিক নিৰাপত্তা থাকিবই লাগিব আৰু সেইটো হ'বলৈ হ'লে এটা ইউনিফৰ্ম ৱেজ হ'ব লাগিব তো ইমান ডাঙৰ ছেক্টৰ 52% চাহ তেওঁলোকে বনায় কিন্তু আজিও আমি তাত মিনিমাম ৱেজ যদিও নটিফাইড ৱেজ আছে কিন্তু ইমপ্লিমেণ্ট কৰাটো টাফ হৈছে কাৰণ যদি ক'ৰবাত দিয়া নাই তেন্তে সেই গ্ৰিভান্সটোতো মানে এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ বা লেবাৰ অফিচাৰ বা ইনস্পেক্টৰৰ ওচৰত আহিলেহে তেওঁলোকে সেইটো টেক আপ কৰিব তো তেনেকুৱা ধৰণৰ সমস্যাবিলাক আহিছে সেইটোতো অসংগঠিত খণ্ড হয় আৰু তাত আপুনি ছ'চিয়েল ছিকিউৰিটিৰ নেটৱৰ্কটো প্ৰায় শূন্য বুলি ক'ব পাৰি হয় এই সময়ত এনেকুৱা অৱস্থাত চৰকাৰৰ সেইটো এটা দায়িত্ব নাই জানো আছে নিশ্চয় আছে এতিয়া সেইবিলাক বিষয়ৰ ওপৰতো আমি চিন্তা কৰি আছোঁ সেইকাৰণে আগত স্মল টি গাৰ্ডেনৰ কাৰণে কোনো ধৰণৰ ৱেজ নাছিলেই আমাৰ চৰকাৰৰ দিনতে নটিফাই হ'ল স্মল টি গ্ৰ'ৱাৰৰ কাৰণে স্মল টি গাৰ্ডেনত কাম কৰা শ্ৰমিকসকলৰ কাৰণে এতিয়া এইটোক কেনেকৈ ইমপ্লিমেণ্ট কৰিব পৰা যায় সেই দিশতো আমি কাম কৰি আছোঁ যোৱাকালি আৰু আজি আমাৰ শ্ৰম বিভাগৰ বিষয়াসকলৰ দুদিনীয়া কৰ্মশালা এটা হৈছে মই তাৰ পৰাই ইয়ালৈ আহিছোঁ তাতো মই এই কথাখিনি আমাৰ বিষয়াসকলৰ আগত ৰাখিছোঁ যে এই বিষয়টো আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ কিন্তু ইমপ্লিমেণ্ট কৰিবলৈ হ'লে চিভিল ছ'চাইটিৰ সহযোগিতা লাগিব কাৰণ স্মল টি গাৰ্ডেনবিলাকত কাম কৰা শ্ৰমিকসকল মালিকৰ বিৰুদ্ধে যাবলৈ বা মালিকৰ বিৰুদ্ধে কমপ্লেইন কৰিবলৈ অকণমান তেওঁলোকে হেজিটেট কৰে সেইকাৰণে যদি চিভিল ছ'চাইটি যদি মানে ছাপোৰ্ট পায় তেন্তে নিশ্চয় তেওঁলোকৰ ৱেজৰ কাৰণে ওলাই আহিব অৱশ্যে মই এইটো নকওঁ যে সকলো জেগাতে তেওঁলোকে হাজিৰা কম পাই আছে আপুনি কোৱাৰ দৰে ক'ৰবাত তেওঁলোকে বেছিও পাই আছে সেইটো ডিপেণ্ড কৰে যে ক'ত মানে য'ত শ্ৰমিক এভেইলেবল আছে তাত চাগে অলপ হাজিৰাটো কম য'ত শ্বৰ্টেজ আছে তাত চাগে বেছি দি হ'লেও মানুহে কাম কৰাব লগা হৈছে কিন্তু তাৰ মাজতে আমাৰ যিটো অৰ্গেনাইজ ছেক্টৰ যিটো মেইন চাহ উদ্যোগ তাত কাম কৰা শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ বিষয়টো আমি আলোচনা ইতিমধ্যে আমি অব্যাহত ৰাখিছোঁ
যোৱা 17 তাৰিখেও সেই বিষয়ে খুব আলোচনা আমাৰ হৈছে আৰু আমাৰ অসমৰ ৱেজ আমি সদায় বেংগলৰ লগত আমাৰ মানে মোটামুটি কেতিয়াবা আমাৰ 2-4 টকা বেছি থাকে, কেতিয়াবা তেওঁলোকৰ 2-4 টকা বেছি থাকে, কাৰণ আমাৰ ভৌগোলিক পৰিৱেশ পৰিস্থিতি আৰু তেওঁলোকৰ ভৌগোলিক পৰিৱেশ পৰিস্থিতি মোটামুটি একেই। সেইকাৰণে তেওঁলোকেও আমাক ফ'ল' কৰে, আমিও তেওঁলোকক ফ'ল' কৰোঁ। বেংগলত এতিয়ালৈকে আমি লাষ্ট যেতিয়া আমাৰ ৱেজ ইনক্ৰিজ হৈছিল তাৰ পিছৰ পৰা তেওঁলোকৰ তাতো ৱেজ এতিয়ালৈকে ইনক্ৰিজ হোৱা নাই। কিন্তু তেওঁলোকলৈ আমি বাট চোৱা নাই, আমি নিজৰ তৰফৰ পৰা আমি প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু আমি আন্তৰিকতাৰে বিচাৰি আছোঁ যে ৱেজ শ্ৰমিকসকলৰ বাঢ়িব লাগিব, কাৰণ আজিৰ তাৰিখত মানে জীৱন ধাৰণৰ কাৰণে যিটো প্ৰয়োজন 250 টকা একেবাৰে নহয়, একেবাৰে আনকি 350 টকা যিটো বিচাৰিছে সেইটোও যথেষ্ট নহয়। গতিকে শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পোৱাটো নিতান্তই প্ৰয়োজনীয়। কিন্তু সেই মই কোৱাৰ দৰে বা আপুনি কোৱাৰ দৰে আমি ৱেজ নিৰ্ধাৰণ কৰাৰ পিছত সেইটো ইমপ্লিমেণ্ট যিটো পাৰ্ট আহিব, কাৰণ লাষ্ট টাইম 2021 চনৰ কথা, তেতিয়া মই চাহ মজদুৰ সংঘৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে মিনিমাম ৱেজ এডভাইজৰী কমিটিৰ মিটিংখনত উপস্থিত আছিল। তাত আলোচনা হোৱাৰ পিছত ইণ্টাৰিম ৱেজ হিচাপে 50 টকা চৰকাৰে নিৰ্ধাৰণ কৰিলে আৰু নটিফাই কৰিলে ইলেকশ্যনৰ আগত। নটিফাই কৰাৰ পিছত মালিক পক্ষ কোৰ্টত গুচি গ'ল। কোৰ্টত গুচি যোৱাৰ পিছত গোটেই চেপ্টাৰটো ক্ল'জ হৈ গ'ল, হেং হৈ গ'ল। হেং হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব ল'লে। দায়িত্ব লোৱাৰ পিছত তেওঁ চাগে দায়িত্ব লোৱাৰ এসপ্তাহৰ ভিতৰত, মোৰ মনত আছে 18 মে'ত তেওঁ মালিকসকলক মাতিলে, শ্ৰমিকৰ প্ৰতিনিধিসকলক মাতি পেলাই তেওঁলোকক ৰিকুৱেষ্ট কৰিলে যে আপোনালোক কেছটো উঠাই লওক, আমি এমিকেবলি কিবা এটা ফিক্স কৰোঁ। তাৰপিছত 38 টকা ফিক্স কৰা হ'ল আৰু তাৰ পিছতহে তেওঁলোকে কোৰ্টৰ পৰা কেছ উঠাই ল'লে। তো সেই কথাবিলাকো আছে, আমি সকলো ফালে চাই পেলাই মানে এনেকুৱা এটা ৱেজ আমি ঠিক কৰিব লাগিব যিটো ৱেজ শ্ৰমিকসকলেও ল'বলৈ বেয়া নাপায় আৰু মালিকসকলেও দিব পৰা অৱস্থা থাকে, কাৰণ বেংগলৰ অৱস্থা খুবেই বেয়া। আপোনাৰ দাৰ্জিলিঙত প্ৰায় বাগানবিলাক বন্ধ আৰু ডুৱাৰ্ছৰো বাগানবিলাক বন্ধ হোৱাৰ দৰে পৰিৱেশ, কিন্তু ঈশ্বৰৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব অসমত হোৱা নাই। কিন্তু তথাপিও আমি গোটেই কথাখিনি চাই আমি শ্ৰমিকৰো চিন্তা কৰিব লাগিব আৰু বাগিচাবিলাকো যাতে জীয়াই থাকে সেইটো কথাও আমি লক্ষ্য ৰাখিব লাগিব। লাষ্ট শেষ প্ৰশ্ন মোৰ, আপুনি ক'লে যে ৱেজৰ ক্ষেত্ৰত, শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত বাগিচাৰ মালিকসকলে গোচৰ তৰিলে, তাৰপিছত চিফ মিনিষ্টাৰে মাতি আনিলে, আনি পেলাই এইখিনি এমিকেবল ছেটেলমেণ্টত 38 টকা বঢ়াই দিয়া হ'ল, তেওঁলোকেও মানি ল'লে, চৰকাৰৰ আপত্তি নাই, শ্ৰমিক সংগঠনৰ আপত্তি নাই। মাটিৰ ক্ষেত্ৰতো যদি কেনেবাকৈ কোনোবাই গোচৰ তৰে তেতিয়া কি কৰিব? মই নাভাবোঁ কোনোবাই গোচৰ তৰিব, কাৰণ ইমানো তেওঁলোকে বেয়া চিন্তাধাৰালৈ চলি আছে বুলি মই নাভাবোঁ। নিশ্চয় তেওঁলোকৰ মনত 2-এটা ভয় শংকা থাকিব পাৰে, সেইখিনি মই ভাবোঁ যে লাষ্ট মিটিঙত তেওঁলোকে সকলোখিনি তেওঁলোকৰ ক্লিয়াৰ হৈছে। গতিকে কোনো মালিক আগবাঢ়ি গৈ পেলাই কেছ কৰিব বুলি মই নাভাবোঁ। কেছ কৰিবলগীয়া পৰিস্থিতি থকা হ'লে এতিয়ালৈকে তেওঁলোক কোৰ্টত গ'লগৈহেঁতেন। মই নাভাবোঁ তেনেকুৱা কিবা হ'ব, কাৰণ মই ভাবোঁ যে চৰকাৰে যিমান এই শ্ৰমিকসকলৰ কাৰণে চিন্তা কৰিছে, তেওঁলোকৰো ক'ৰবাত নহয় ক'ৰবাত অন্তৰৰ মাজত তেওঁলোকৰ প্ৰতি মৰম চেনেহ বা দায়িত্ব আছে। সেইকাৰণে তেওঁলোক কোনো কাৰণতে শ্ৰমিকসকলৰ বিৰুদ্ধে যাব বুলি মই নাভাবোঁ। বহুত ধন্যবাদ ৰূপেশ গোৱালা ডাঙৰীয়া। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে নিশ্চয় এইখিনি সম্পূৰ্ণ হৈ উঠিব আৰু নিৰ্বাচনৰ পূৰ্বে পুনৰ আপোনাক মেজমেলৰ মজিয়াত লগ পোৱাৰ আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ। নমস্কাৰ। ধন্যবাদ। This program was brought to you by GNRC Hospitals. Quality, Value, Trust.